জীৱনটো আচলতে সৰল অংকৰ দৰে শুনিলে এনে লাগে বহুত সহজ সমাধান কৰিব গলে বুজা যায় কিমান কঠিন বৃষ্টি নহলে যেনেকৈ বুজিব নোৱাৰি যে ছাতিটোৰ ক'ত ফুটা আছে ঠিক তেনেকৈ বেয়া সময় নাহিলে সঁচাকৈ বুজিব নোৱাৰি কাৰ মনত কি আছে নাৰী লোভী পুৰুষ আৰু পুৰুষ লোভী নাৰী কেতিয়াও কাৰু হ'ব নোৱাৰে আৰু অৰ্থলোভী নাৰী কেতিয়াও এজন পুৰুষৰ সম্পত্তিত সন্তুষ্ট থাকিব নোৱাৰে দান কৰিলে কেতিয়াও ধন নকমে ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে নৰ্মতাই কেতিয়াও মৰ্যাদা নকমায় কোনো পুৰুষে যদি কোনো নাৰীক পাগলৰ দৰে ভাল পায় সেই নাৰীক ভাগ্যৱান বুলি ক'ব পাৰি ভাল পোৱা মানুহজনে যেতিয়া একো কাৰণ নোহোৱাকৈ এৰি যায় কাৰো লগত কথা পাতিব মন নোযোৱা হয় অসহায় যেন লাগে কামত মন নবহা হয় নিজৰ অৱস্থা দেখি নিজৰেই খং উঠে বাস্তৱতা মানি লোৱা নিজে নিজৰ মতে থাকা তোমাৰ নোহোৱা মানুহজনক বা মানুহজনীক তেওঁ মতে থাকিব দিয়া যদি আপুনি নিজে কষ্ট পায়ো আনৰ হাঁহিৰ কাৰণ হ'ব পাৰে তেতিয়াহ'লে আপোনাৰ জীৱনটো সাৰ্থক হাজাৰ হাজাৰ স্বামী স্ত্ৰীৰ দুৰ্বল সম্পৰ্ক টিকি আছে এনেকৈ যে তেওঁক এৰিলে মোৰ সন্তানৰ কি হ'ব আৰু মানুহে কি ক'ব এটা কথা কি জানে আঘাতে আমাক বহুত ডাঙৰ কৰে যিটো বয়সে কৰিব নোৱাৰে কাৰো আশাক নষ্ট নকৰিব হয়তো এই আশাই তেওঁৰ শেষ সম্বল জীৱন তেতিয়াই সুন্দৰ হয় যেতিয়া তুমি মানুহৰ পৰা কম আশা কৰিবা বেছি আশা কৰা ভুল এইটো জানিও আমি জীয়াই থকাৰ আশা কৰোঁ আৰু এই আশাই আমাৰ জীয়াই থকাৰ প্ৰেৰণা একান্ত ব্যক্তিগত বন্ধু এজন থকা জীৱনৰ বাবে অতি দৰকাৰী সুখৰ এটা নিজা ভাষা আছে যিটো বুজাৰ ক্ষমতা সকলোৰে নাথাকে যিয়ে তোমাৰ অপেক্ষাত থাকে তাক অপেক্ষাত নাৰাখিবা সম্পৰ্ক নষ্ট তৃতীয় ব্যক্তিৰ কাৰণে নহয় সম্পৰ্ক নষ্ট হয় তৃতীয় ব্যক্তিক প্ৰশ্ৰয় দিয়াৰ বাবে এবাৰ ভাবকচোন কুলিক কণ্ঠ দিছে কিন্তু ৰূপ কাঢ়ি নিছে ৰূপ দিছে ময়ূৰক কিন্তু ইচ্ছা কাঢ়ি নিছে ইচ্ছা দিছে মানুহক কিন্তু সন্তুষ্টি কাঢ়ি নিছে সন্তুষ্টি দিছে সাধুক কিন্তু সংসাৰ কাঢ়ি নিছে পৃথিৱীৰ সকলো সফল ব্যক্তিয়ে 24 ঘণ্টাৰ মাজতেই তাৰ সফলতা অৰ্জন কৰিছে গতিকে তুমি এইটো কেতিয়াও নকবা যে তোমাৰ ওচৰত পৰ্যাপ্ত সময় নাই প্ৰেমক নহয় কেৰিয়াক গুৰুত্ব দিয়ক ভাল পোৱা নিজে নিজেই আহিব নিজৰ দুৰ্বলতাবোৰ কাৰো ওচৰত প্ৰকাশ নকৰিব কিয়নো পৃথিৱীত এনে মানুহ নাই যিয়ে দুৰ্বলতাৰ সুযোগ গ্ৰহণ নকৰে জীৱনত যিমানেই আপুনি ভাল কাম নকৰক কিয় কাৰোবাৰ ওচৰত সৰু হ'বই নাৰীৰ প্ৰতি কেৱল ভাল পোৱা থাকিলেই নহ'ব ভাল ভাষাও থাকিব লাগিব পৃথিৱীত সকলো অপৰাধৰে বিচাৰ হয় কিন্তু মন ভঙা অপৰাধৰ কোনো বিচাৰ নহয় কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰা ক্ষমতা মানুহৰ নাই যাক দেখিলে তোমাৰ ঘিণ লাগে তাকো কোনোবাই নহয় কোনোবাই ভাল পায় কাৰণ দুনিয়াখন সকলোৰে কাৰণে অকল তোমাৰ নহয় ঘৰৰ ভিতৰত যিমান মন যায় কন্দা কিন্তু দুৱাৰ সদায় হাঁহি মুখে খুলিবা কাৰণ আনে যদি তোমাক ভাঙি পৰা দেখে তোমাক আকৌ বেছিকৈ ভাঙি থৈ যাব পাপ কৰাটো বেয়া কিন্তু তাতোতকৈ বেয়া হ'ল পুণ্যৰ অহংকাৰ শেষবাৰ বুলি আৰু এবাৰ যত্ন কৰি চোৱা এই চিন্তাই অনেক সফল মানুহৰ জন্ম দিছে
সময় বেয়া হ'লে বহুত কথা শুনিব আৰু সহ্য কৰিব লগা হয়। এই 4টা কাম কেতিয়াও নকৰিব। 1. কেতিয়াও খং কৰি চাকৰি নেৰিব। 2. কেতিয়াও অফিচৰ বছৰ বদনাম নকৰিব। 3. কেতিয়াও মালিকৰ আত্মসন্মানত লগা কথা নকব। 4. কেতিয়াও নিজৰ সামান্য লাভৰ কাৰণে সহকৰ্মীৰ ক্ষতি নকৰিব। বৰ্তমান সমাজত তুমি যিমান সততাৰে কথা কবা সিমানেই বেছি অসন্মানিত হবা। আপুনি ভাল মানুহ বুলিয়েই যে সকলোৰে পৰা ভাল ব্যৱহাৰ পাব সেইটো কেতিয়াও আশা নকৰিব। নেমু যেনেকৈ বেছি চেপিলে তিতা হয়, ঠিক তেনেকৈ কাৰোবাক অতিৰিক্ত ভাল পালে তাৰ অহংকাৰ বাঢ়ি যায়। সেয়ে কাকো অতিৰিক্ত ভাল পোৱাটো উচিত নহয়। পৃথিৱীৰ সকলোতকৈ নৰম বস্তুটোৱেই হৈছে মানুহৰ মন। ইয়াক ভাঙিবলৈ পাথৰ বা হাতুৰিৰ প্ৰয়োজন নহয়। কেৱল মাত্ৰ মুখৰ কেইটামান অৱহেলিত ভাষাই যথেষ্ট। তোমাৰ চেষ্টা কোনেও নেদেখে যদি তুমি সফল নোহোৱা, আৰু প্ৰতিটোৰ সফলতাৰ আঁৰত চেষ্টাই লুকাই থাকে। সময়, বন্ধু আৰু সম্পৰ্ক বিনামূলীয়াকৈ পোৱা যায়, কিন্তু তাৰ আচল মূল্য এইকেইটা জীৱনৰ পৰা হেৰাই গ'লেহে বুজা যায়। যদি তুমি সমস্যাবিলাক ডাঙৰ দেখা, তেতিয়াহ'লে কেতিয়াও সমাধানৰ পথ নাপাবা। গতিকে সমস্যাবিলাক সদায় সাধাৰণ বুলি ভাবিবা। আনৰ সমালোচনা কৰা সকলে আচলতে নিজৰ পৰিচয়হে দাঙি ধৰে। যদি কেতিয়াবা ভুলতেও গৰ্ব হয় যে মোৰ অবিহনে দুনিয়াখন মিছা, তেতিয়া বেৰত ওলমি থকা পূৰ্বপুৰুষৰ ফটোবোৰ চাব, উত্তৰ পাই যাব। তেওঁলোকে এতিয়া একো কৰিব পৰা নাই, সেই বুলি দুনিয়াখনতো ৰৈ থকা নাই। প্ৰেমত কোনোবাই হৃদয় ভাঙি দিয়ে, কোনোবাই বন্ধুত্বত আস্থা ভাঙি দিয়ে। গোলাপৰ পৰাই জীৱনটো জীয়াই থাকিবলৈ শিকিব লাগে। কিয় জানে? গোলাপে নিজকে ভাঙি দুখন হৃদয় সংযোগ কৰে। যি সঁচা সম্পৰ্ক বিষয়ে জানে তেওঁ সম্পৰ্কটোক লৈ কান্দে, আৰু যিসকলে স্বাৰ্থত সম্পৰ্ক গঢ়ে তেওঁলোকতো নিলাজ হয়। এই পৃথিৱীৰ মানুহবিলাক সঁচাই আচৰিত। পৃথিৱীত ইমানবোৰ খেলা বস্তু থকাৰ পিছতো কেৱল আৱেগক লৈ খেলিহে ভাল পায়। কাৰোবাৰ দৃষ্টিত মই ভাল, কাৰোবাৰ দৃষ্টিত মই বেয়া। তাৰ মানে কি জানে? যাৰ দৃষ্টি যেনেকুৱা তাৰ দৃষ্টিত মই তেনেকুৱা। প্ৰশংসা সেইটোহে যিটো কাৰোবাৰ উপস্থিতিৰ সময়ত কোৱা হয়, কিন্তু কাৰোবাৰ অনুপস্থিতিত কোৱাবোৰ আচলতে অনুশোচনাহে। পৃথিৱীৰ সকলো বস্তুৱেই বুঢ়া হয়, কিন্তু কেৱল ব্যৱহাৰ আৰু মৰম কেতিয়াও বুঢ়া নহয়। সকলোকে সুখী কৰি ৰাখিবলৈ মোৰ বৰ ভাল লাগিছিল। প্ৰয়োজনৰ সময়তহে মোৰ জ্ঞান আহিল, যেতিয়া মই সেই সময়ত মোক অকলেই পাইছিলোঁ। এটা কথা সদায় মনত ৰাখিব, জীৱনক লৈ আমাৰ আপত্তি যিমান কমিব সিমানেই জীৱনটো সুন্দৰ হ'ব। কষ্ট মানুহৰ গোটেই জীৱন নাথাকে, কিন্তু কষ্টৰ সময়ত কৰা মানুহৰ ব্যৱহাৰবোৰ গোটেই জীৱন মনত থাকে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মনোবিজ্ঞানী হ'ল মা। তুমি কিবা কোৱাৰ আগতেই মনৰ সকলো কথা বুজি পায়। যিটো ভাল লাগে সেইটো একেথিৰে চাই নাথাকিবা, যাতে তাৰ বেয়াটো দেখা নাযায়, আৰু যাক বেয়া লাগে সেইটো একেৰাহে চাই থাকিবা, যাতে তাৰ মাজত কিজানি ভালটোৱেই দেখা যায়। দুখত থাকিব বিচাৰিছে যদি সকলোৰে দুৰ্বলতাবোৰ বিচাৰক, আৰু যদি প্ৰসন্ন থাকিব বিচাৰে সকলোৰে গুণবোৰ বিচাৰক। আপুনি বহুত ভাগ্যৱান হ'ব যদি কোনোবাই আপোনাৰ নাম প্ৰাৰ্থনা কৰিলে লয়।